ওই জিতুদা 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 ধৰকচোন লাইভ গৈছে ৱাশ্বিং মেচিনত চাফা হৈ কেৱল মাত্ৰ অকল নিজৰ কাপোৰযোৰ সলাই আহিছে আৰু সলাই পুনৰবাৰ বিহপুৰীয়ালৈকে আহিছে বুলি আমি গম পাইছো। এহাতত এটা ঘটি আৰু এটা হাতত এটা চেপেনা আৰু ৱাশ্বিং বিহপুৰীয়াৰ যি ৰাইজৰ ওচৰত যি অপকৰ্ম কৰিলে বিজেপিৰ ওচৰত এইটো মেচিন নাই। এইটো মেচিন কেৱল মাত্ৰ এই মাধৱদেৱ গুৰুজনৰ জন্মৰ ভূমিত, এই বাৰ বৈষ্ণৱ জন্মৰ ভূমিত সেই পাপ আৰু সেই অপকৰ্ম ধুবৰ কাৰণে সমূহ ৰাইজৰ হাতত প্ৰত্যেকৰ হাতত ৰেডি হৈ গ'ল। আৰু অকণমান নিবিড় কোণত যদি অকণমান সময় আগলৈকে যদি ভূপেন বৰাৰ নামটো যদি অকণমান নিবিড় কোণত যদি কোনোবা এটা জেগাত আছিল, সেয়াও অতি হিন্দু ধৰ্মৰ নীতি আৰু নিয়ম মতে এই দাহ কৰি তাৰ ঠাইত সেই নামৰ ঠাইত একোৱা চিতাৰ জুই স্থাপন কৰি ল'লে। দলৰ প্ৰতি স্বাৰ্থৰ কাৰণে আমাৰ ভূপেন কুমাৰ বৰা ডাঙৰীয়া বিজেপিলৈ গৈছে। বিহপুৰীয়াৰ স্বাৰ্থত নহয়। তেওঁ নিজেই কৈছে বিহপুৰীয়া মোৰ কৰ্মভূমি, অৰ্থাৎ ইনকামৰ জেগা আকৌ ইনকাম কৰিবলৈ জেগালৈ আহিছে। এইবাৰ ইনকাম কৰিবলৈ নিদিয়ে। দলে কিদৰে আগুৱাই ল'ব? এইবাৰ যদি প্ৰাৰ্থিত্ব দিয়ে তেওঁ বিজেপি বন্ধুৰ মাজত ঠাই ল'ব। আমি কেইবাজনো মানুহে বিচাৰিছো ইয়াত, কিন্তু এই সংকট মুহূৰ্তত আমাৰ ব্যক্তিৰ স্বাৰ্থ নাই। কেৱল দলৰ স্বাৰ্থত আমি ভূপেন বৰাক ইয়াৰ পৰা চিৰ বিদায় দিবৰ কাৰণে, ৰাজনৈতিক জীৱন শেষ কৰিবলৈ কাৰণে আমি এক হৈ গলো আৰু এইটো প্ৰত্যাহ্বান ল'বলৈ তেখেতক আমি নিমন্ত্ৰণ জনাইছো। বিজেপি দলে বিহপুৰীয়াত প্ৰাৰ্থিত্ব দিয়াটো আপুনি বিচাৰিছে? নহয়, শুনি লওক। বিজেপি সকললৈ মোৰ পুত্ৰ জন্মিছে বিহপুৰীয়াত। 10টা বছৰ গপগপীয়াকৈ শাসন কৰাৰ পাছত এজন সুসন্তান বিহপুৰীয়াত জন্ম দিব নোৱাৰিলে বিজেপি। দ্বিতীয় কথা, বিজেপিয়ে ভূপেন বৰাক হটাবৰ কাৰণে এটা নাম দিছিলে কমিশ্যন বৰা। মই বিজেপি কৰ্মীসকলক সুধিছো যে কমিশ্যন বৰা নাম দি এইবাৰ ইলেকশ্যন খেলিব নে নেখেলে, এইটো মই অতি সোনকালে মোক জবাবটো দিয়ক। দ্বিতীয়তে, বহুখিনি পোষ্টাৰ মোৰ মোবাইলত আছে। পোষ্টাৰ শ্লোগান আছিলে বোৱাৰী বচাও ভূপেন হটাও,
বেনাৰখন একে থাকিব নাথাকে সেইটো কথা মোক বিজেপিয়ে স্পষ্ট কৰক। আৰু যদি সেইখন বেনাৰ লগাই পেলাই যদি এইবাৰ পদুম ফুলৰ ছবিটো যদি দি পেলাই ইলেকশ্যন খেলে তেতিয়াহ'লে সহস্ৰ মই প্ৰণাম জনাম বিজেপিৰ কৰ্মকৰ্তাসকলক। আৰু নহ'লে বিহপুৰীয়াৰ বিজেপিসকলক মই বুজি পাম যে তেওঁলোকৰ মানসিকতা কি আছিল। নিশ্চিতভাৱে বিশ্বাসঘাতক তেওঁতো পুৰাই বিশ্বাসঘাতক চবেই জানে। আৰু আমাৰ বিহপুৰীয়া বিশেষকে একেবাৰে সৰুৰ পৰা বুঢ়ালৈকে তেওঁ সমস্ত পঢ়ি পেলালে। আৰু তেওঁৰ পৰা যে কি লাভ লোকচান বিহপুৰীয়া ৰাইজে পাইছে সেইটো জল পটপটকে ওলাই আছে। গতিকে তেওঁ কোনেও সাদৰি নলয়। তেওঁ 2006 চনত যেনেকে বিহপুৰীয়া মাধৱদেৱ মহাপুৰুষৰ বঁটাৰ নামত তেওঁ যিটো কলংক আনি জন্ম সোমাইছিলে, এতিয়া 26ত আমি তেওঁ ইয়াৰ পৰা সম্পূৰ্ণ বিদায় দিবলৈ ৰেডি। আমি মানসিকভাৱে সকলো ৰেডি হৈছো। তেওঁ এতিয়া অকল বিদায় লবলৈ খোজ দিলেই হ'ল। আমি সকলো ক্ষেত্ৰত প্ৰস্তুত হৈ আছো। ভূপেন বৰা ইয়াত আমাৰ কমিছন বৰা নামে অলংকিত হৈছে। এই এটা খলনায়ক, যিটো খলনায়কে বিহপুৰীয়া সমষ্টি কোনো এটা উঠি অহা যুৱকক কোনো সংস্থাপন নালাগে, চাকৰি নালাগে। তেওঁ পৰিয়াল কেন্দ্ৰিক, তেওঁ এটা পৰিয়াল কেন্দ্ৰিক মানুহক মাহীয়েকৰ পিতেক, পেহীয়েকৰ পিতেক, মোমায়েকৰ পিতেকক সংস্থাপন দিয়াৰ বাবে বিহপুৰীয়াত কোনো এটা লৈ সংস্থাপন যুঁজ হ'ব আচলতে যুঁজ হ'ব নে বিজেপি কংগ্ৰেছৰ মাজত যুঁজ হ'ব? যুঁজ এখনতো হ'বই। এখন আদৰ্শগত এখন যুঁজ হ'ব বিহপুৰীয়া সমষ্টিত। এটা বিশ্বাসঘাতকৰ বিৰুদ্ধে এখন যুঁজ হ'ব। বিহপুৰীয়াৰ সমাগম উন্নয়নৰ স্বাৰ্থত এখন যুঁজ হ'ব। আৰু বিহপুৰীয়া সমষ্টিৰ বাকী ৰাইজে গম পাইছে। বিজেপিও আপোনালোকে দেখিছে কালি ৰঞ্জন দত্ত ডাঙৰীয়া আহিছে, তাত বিজেপি নিজৰ কৰ্মীসকলে বিৰুদ্ধাচৰণ কৰিছে। 10 বছৰে আজি বিজেপিয়ে তেওঁ নিজৰ এজন লিডাৰ জন্ম দিব নোৱাৰিলে। কালি আহি কংগ্ৰেছৰ পৰা পদত্যাগ কৰি কংগ্ৰেছক বিশ্বাসঘাতক কৰি সেই যোৱা লিডাৰজনক তেওঁলোকে আজি জইন কৰাইছে আৰু বিহপুৰীয়া সমষ্টিৰ পৰা টিকেট দিয়াৰ যি সিদ্ধান্ত লৈছে ই অতি ফুটৌজনক। বিজেপি দলটো যে একচুৱেলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে 2026ত অসমত যে বিজেপি চৰকাৰ পতন হ'ব তেওঁটো নিশ্চিত হৈছে। তেওঁ নিশ্চিত হোৱাৰ কাৰণে অসমত গৌৰৱ গগৈ ডাঙৰীয়া সভাপতিত্বত সংগঠন সবল হোৱাৰ কাৰণে গোটেই গৈ মণ্ডলে প্ৰতিটো সমষ্টি মিটিং কৰাৰ কাৰণে কংগ্ৰেছ দল সবল হৈছে। কংগ্ৰেছ দল সবল হোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় খাইছে। আৰু এই ভয় খাই দৰদাম ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ লগত বহুত দিনৰ পৰা দৰদাম চলি আছিলে। দৰদামৰ এগ্ৰিমেণ্ট হোৱা নাছিলে। আৰু ভূপেন কুমাৰ বৰাও জানিয়ে গম পায় যে এইবাৰ যদি তেওঁ 2026ত ইলেকশ্যন খেলে তেতিয়া তেওঁ হাৰিব। সেইটো 100% ফাইনেল। তেওঁ বডি লেংগুৱেজত দেখা পাইছিলে। তেওঁৰ কনফিডেন্স লেভেল তেওঁ 0 আছিলে। গতিকে তেওঁ দাম থাকোঁতে বিজেপিলৈ জাপ মাৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এনেকুৱা এজন লিডাৰ বিহপুৰীয়া সমষ্টিলৈ আনিবলৈ বিচাৰিছে, যিজন লিডাৰক বিহপুৰীয়া সমষ্টিৰ বাকীয়ে 2014ত হৰুৱাইছিলে, MP ইলেকশ্যন খেলিছিলে। 2016 চনত হৰুৱাইছিলে 22,000 ভোটত। 2021 চনত তেওঁ 9,000 ভোটত আহিছে। 16 চনত 22,000 ভোটত হাৰিছে। আৰু এইবাৰ যি মাধৱদেৱৰ নামত ৰাজনীতি কৰি তেওঁ বিহপুৰীয়া সমষ্টিত ওলাইছে আৰু গুৰুজনাৰ নামত এই বিহপুৰীয়া সমষ্টিৰ বাকীয়ে তেওঁক চিৰবিদায় দিবৰ কাৰণে ৰেডি হৈছে। নিশ্চিতভাৱে কংগ্ৰেছ